নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ খণ্ডত আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 4ৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। বন্ধু বান্ধৱীসকল, আমি ইতিমধ্যে এডিআৰই গ্ৰেড 4ৰ কাৰণে সমাজ বিজ্ঞানৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ বিভিন্ন শিতানৰ পৰা সংগ্ৰহ কৰি আপোনালোকৰ বাবে প্ৰস্তুত কৰি আহিছোঁ। আহকচোন পলম নকৰি আজিৰ খণ্ডটোৰ মাজলৈ যাওঁ। আমাৰ আজিৰ খণ্ডটোৰ প্ৰথম প্ৰশ্নটো হৈছে, বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন ক'ত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়াম, গুজৰাটত। আজিৰ দ্বিতীয় প্ৰশ্নটো হৈছে, ধনশিৰি নদীখন ক'ৰ পৰা ওলাইছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, লাইচাং সিংহ, নাগালেণ্ডৰ পৰা। এই ধৰণৰ প্ৰশ্নসমূহ অহাৰ সম্ভাৱনা প্ৰায় আজিকালি দেখিবলৈ পোৱা যায়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, শৰাগুৰি চাপৰি, শিৱসাগৰত। আজিৰ চিৰিজৰ চতুৰ্থ প্ৰশ্নটো হৈছে, কোজিকোড বা পূৰ্বৰ কালিকট বন্দৰ ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, কেৰালা ৰাজ্যত। আৰু এই কালিকট বন্দৰতে ভাস্কো দা গামাই 1498 চনত প্ৰথম প্ৰৱেশ কৰিছিল। পঞ্চম প্ৰশ্নটো হৈছে, ভাৰতৰ সৰ্ববৃহৎ বিমানবন্দৰটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, হায়দৰাবাদ। পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, কাঞ্চনজংঘা, যিটো ভাৰতৰ ভিতৰত অৱস্থিত। আৰু পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সঞ্চালক প্ৰধানগৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, ৰাণা আশুতোষ কুমাৰ সিং। আজিৰ অষ্টম প্ৰশ্নটো হৈছে, তলৰ কোনটো ভাৰতৰ দীৰ্ঘতম ৰেল লাইন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, বিবেক এক্সপ্ৰেছ, যিটো ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে আছে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, দ্য এছেছ ক্ৰিকেট প্ৰতিযোগিতাখন কোন দুখন দেশৰ মাজত অনুষ্ঠিত হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত। এছেছৰ ফৰ্মেটটো হৈছে টেষ্ট ক্ৰিকেট। আজি পৰৱৰ্তী প্ৰশ্নটো হৈছে, ৱাংগালা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, গাৰোসকলে। ভাৰতৰ উৎসৱসমূহৰ বিষয়ে আপোনালোকে নেটত চাৰ্চ কৰি চাব। আজি পৰৱৰ্তী প্ৰশ্ন, CBI চেণ্ট্ৰেল ব্যুৰ অৱ ইনভেষ্টিগেশ্যন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, 1963 চনৰ 1 এপ্ৰিল তাৰিখে। আজিৰ দ্বাদশ প্ৰশ্ন, ভোগদৈ আৰু কাকডোঙা নদী লগ হৈ কি নাম লৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, গেলাবিল। আজিৰ ত্ৰয়োদশ তথা গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, নেঘেৰটিঙৰ শিৱদৌল কোনে প্ৰতিষ্ঠা কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, ৰাজেশ্বৰ সিংহই। আজিৰ চতুৰ্দশ প্ৰশ্নটো হৈছে, হৰপ্পা সভ্যতা কোনে আৱিষ্কাৰ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, দয়াৰাম চাহানীয়ে 1921 চনত। নতুন প্ৰভাত ইউটিউব চেনেলটোৰ ভিডিঅ'সমূহ কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাব। আজিৰ পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ সৰ্বোচ্চ স্থানত থকা যুদ্ধক্ষেত্ৰখনৰ নাম কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, চিয়াচিন গ্লেছিয়াৰ। প্ৰশ্ন নং 16, পূবৰ আমাজন বুলি কোন বনাঞ্চলক কোৱা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক। আজিৰ সপ্তদশ প্ৰশ্ন, ৰেগুৰ বুলিলে কি মাটিক বুজা যায়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, ক'লা মাটিক। পৰৱৰ্তী প্ৰশ্নটো হ'ল, 1857 চনত অসমত কি ঘটনা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, এটা ডাঙৰ ভূমিকম্প হৈছিল। চিৰিজৰ 19 সংখ্যক প্ৰশ্নটো হ'ল, তলৰ কোনবিধ শিল আটাইতকৈ পুৰণি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, আগ্নেয় শিল।
প্ৰশ্ন নং 20টো হ'ল গ্ৰেনাইট কি শিলৰ উদাহৰণ? আৰু ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ঘ আগ্নেয় শিলৰ উদাহৰণ। আজিৰ 21 সংখ্যক প্ৰশ্ন মহৰ কঠিনত্ব মাপকাঠি তলৰ কি কামত ব্যৱহাৰ কৰা হয়? আৰু ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন খ মণিকৰ কঠিনতা জুখিবৰ বাবে। পৰৱৰ্তী প্ৰশ্ন কোনবিধ মণিকৰ কঠিনতা আটাইতকৈ কম? আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন গ টেল্ক নামৰ মণিকটোৰ। আনহাতে হীৰাৰ কঠিনতা আটাইতকৈ বেছি। পৰৱৰ্তী প্ৰশ্নটো হ'ল তলৰ কোনটো হিউমাছৰ প্ৰধান কাম? আৰু হিউমাছৰ প্ৰধান কামটো হৈছে অপশ্যন ক উদ্ভিদৰ পুষ্টি যোগান ধৰা। আজিৰ 24 সংখ্যক প্ৰশ্ন সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিক প্ৰতিহত কৰিব পৰা গেছবিধ কি? আৰু ইয়াৰ শুদ্ধটোতো হ'ল অপশ্যন খ অজন গেছ। পৰৱৰ্তী প্ৰশ্ন আমাৰ দেশৰ মুখ্য বতৰ বিজ্ঞান কেন্দ্ৰটো কোন ঠাইত অৱস্থিত? আৰু ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন গ মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত। বন্ধুসকল প্ৰশ্নসমূহ যদি আপোনালোকক উপকৃত কৰিছে তেনেহ'লে চেনেলটো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে প্ৰথমবাৰৰ বাবে যদি চেনেলটো চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ পৰৱৰ্তী প্ৰশ্ন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হ'ল অপশ্যন ঘ নগাঁও জিলা। পৰৱৰ্তী প্ৰশ্নটো হ'ল মেঘালয়ৰ সৰ্বোচ্চ শৃংগটো কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হৈছে অপশ্যন গ নক্ৰেক। আজি 28 সংখ্যক প্ৰশ্ন তৃতীয় বৌদ্ধ মহামেল কোনে আয়োজন কৰিছিল? আৰু ইয়াৰ শুদ্ধটোতো হ'ল অপশ্যন ঘ হৰ্ষবৰ্ধনে। তেওঁ চীনা পাৰিব্ৰাজ্য হিউৱেনচাঙৰ সন্মানাৰ্থে এই সভাখনৰ আয়োজন কৰিছিল। আজিৰ 29 সংখ্যক প্ৰশ্নটো হৈছে চোল সাম্ৰাজ্যৰ ৰাজধানী কি আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হ'ল অপশ্যন ঘ তাঞ্জোৰ। আজিৰ 30 সংখ্যক প্ৰশ্ন বিনিময় প্ৰথাৰ প্ৰচলন থকা জোনবিল মেলা ক'ত অনুষ্ঠিত হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হৈছে অপশ্যন খ জাগিৰোডত। আজিৰ 31 সংখ্যক প্ৰশ্ন বম্বে ষ্টক এক্সচেঞ্জ কেতিয়া প্ৰতিষ্ঠা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হৈছে অপশ্যন ক 1875 চনত। আৰু এই বম্বে ষ্টক এক্সচেঞ্জ আছিল এছিয়াৰ ভিতৰতেই প্ৰথমখন ষ্টক এক্সচেঞ্জ। প্ৰশ্ন নং 32টো হৈছে কোনটো ৰাষ্ট্ৰীয় ঘাইপথে নুমলীগড়ৰ পৰা ডিমাপুৰ সংযোগ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হৈছে অপশ্যন গ ৰাষ্ট্ৰীয় ঘাইপথ 129। প্ৰশ্ন নং 33টো হৈছে ডিব্ৰুগড়ৰ পৰা মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো কোনটো? আৰু ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন খ ৰাষ্ট্ৰীয় ঘাইপথ নং 2, যিটো এটা অন্যতম দীঘল ৰাষ্ট্ৰীয় ঘাইপথ। 34 নম্বৰ প্ৰশ্নটো হৈছে অসমত কোন চনত মৃত্যুঞ্জয় 108 সেৱা আৰম্ভ কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হৈছে অপশ্যন খ 6 নৱেম্বৰ 2004 চনৰ পৰা। প্ৰশ্ন নম্বৰ 35টো হ'ল অসমত কেতিয়া অমিত বৃক্ষ আন্দোলন আৰম্ভ হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হৈছে অপশ্যন খ 8 জুন 2023 তাৰিখৰ পৰা। প্ৰশ্ন নং 36টো হ'ল কোন বছৰত সমগ্ৰ শিক্ষা অভিযান আৰম্ভ হৈছিল? আৰু ইয়াৰ শুদ্ধটোতো হ'ল অপশ্যন খ 2018 চনত। পৰৱৰ্তী প্ৰশ্ন সমগ্ৰ শিক্ষাই কিমান বয়সৰ শিশুৰ বাবে বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষাৰ প্ৰৱৰ্তন কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হ'ল অপশ্যন খ 6 পৰা 14 বয়সৰ শিশুসকলৰ বাবে। আজি 38 সংখ্যক প্ৰশ্নটো হৈছে NHM বা নেশ্যনেল হেল্থ মিছন কেতিয়া গঠন কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধটোতো হ'ল অপশ্যন ক 2013 চনত। প্ৰশ্ন নং 39টো হৈছে বৰ্তমান APDCLৰ মুৰব্বীগৰাকী কোন? আৰু ইয়াৰ শুদ্ধটোতো হ'ল অপশ্যন ক ৰাকেশ কুমাৰ। প্ৰশ্ন নং 40টো হৈছে
কোন বছৰত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 2002 চনত। 41 নম্বৰ প্ৰশ্নটো হৈছে এভাৰেষ্ট বিজয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ বাচেন্দ্ৰী পাল। প্ৰশ্ন নং 42টো হৈছে তলৰ কোনখন দেশত এতিয়াও কম বেছি পৰিমাণে প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ছুইজাৰলেণ্ড দেশত। 43 সংখ্যক প্ৰশ্নটো হ'ল তলৰ কোনটো এটা ভাৰতীয় নাগৰিকত্ব লাভৰ উপায় নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ ক্ৰয় কৰি, অৰ্থাৎ টকা দি বা কোনো ধন সম্পত্তি দি ভাৰতৰ নাগৰিকত্ব কিনি ল'ব নোৱাৰি। প্ৰশ্ন নং 44টো হৈছে তেলেগু দেশম দল কোন ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ অন্ধ্ৰপ্ৰদেশৰ। পৰৱৰ্তী প্ৰশ্নটো হ'ল বৰ্তমান অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 126খন। প্ৰশ্ন নং 46টো হৈছে ছপাশাল কোনে আৱিষ্কাৰ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ গুটেনবাৰ্গে। প্ৰশ্ন নং 47টো হ'ল বিপ্লৱী কবি বুলি কোনজন সাহিত্যিকক কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ অম্বিকাগিৰি ৰায়চৌধুৰীক। প্ৰশ্ন নং 48টো হ'ল কম্পিউটাৰৰ অসমীয়া নামটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ পৰিকলন যন্ত্ৰ। প্ৰশ্ন নং 49টো হ'ল দাণ্ডী যাত্ৰাত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক লীলাধৰ বৰুৱা। আজিৰ 50 সংখ্যক তথা শেষৰটো প্ৰশ্ন হ'ল প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্ট পৰিমাণে উপকৃত হৈছে। আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।